নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে আদি মাকৰ ওচৰলৈ আহিছিলে আৰু মাকৰ ওচৰলৈ আহি মই গাৰ্গীক বিয়া পাতিম বুলি কৈ ফুল কৰিলোঁ। গাৰ্গীয়ে মোৰ লগত ষড়যন্ত্ৰ কৰিছে, গাৰ্গীয়ে মোৰ আৰু অদিতিৰ সম্পৰ্কটো ভাঙিবলৈ বিকিক লগাইছিলে, গতিকে মই গাৰ্গীক বিয়া পাতিব নোৱাৰো বুলি দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া দেউতাক আচৰিত হৈ পৰিছিলে। দেউতাকে অহাকালি তোৰ বিয়া, এতিয়া তই গাৰ্গীক বিয়া নকৰা বুলি ক'লে নহ'ব, এইবোৰ কথা তই আগতে চিন্তা কৰিব লাগিছিল, গতিকে তই গাৰ্গীকে বিয়া পাতিব লাগিব বুলি আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদিয়ে মই গাৰ্গীক বিয়া কৰালেও তাইক মই পত্নীৰ মৰ্যাদা দিব নোৱাৰিম বুলি দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া দেউতাকে তই নোৱাৰিলেও নাই, কিন্তু তই গাৰ্গীকে বিয়া পাতিব লাগিব, আৰু অহাকালি তোৰ বিয়া, যদিহে ই ঘৰৰ পৰা ওলাই যায় তেনেহ'লে মই ঘৰৰ কাকো সোধাই নেৰোঁ বুলি দেউতাকে সকলোৰে আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব আজি মাকৰ ওচৰলৈ যাব আৰু মাকৰ ওচৰলৈ গৈ মা মই এতিয়া কি কৰোঁ, মই কেতিয়াও গাৰ্গীক বিয়া কৰাব নোৱাৰোঁ বুলি মাকৰ আগত ক'ব। আৰু এতিয়া মাকে মইতো সেইবাবে আগতেই ভালদৰে কথাবোৰ শুনি আছিলোঁ, তইহে মোৰ কথা গুৰুত্ব দিয়া নাছিলি, তইহে গাৰ্গীক বিয়া কৰাম বুলি কৈছিলি, এতিয়া তোৰ হাতত সময় আছে, তই গাৰ্গীক কেতিয়াও বিয়া কৰাব নোৱাৰ, গতিকে তই এতিয়া তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ঘৰৰ পৰা পলাই যাব লাগিব বুলি মাকে আদিৰ আগত ক'ব। বোলে আজিৰ খন্তি অদিতিয়ে বিকি আৰু গাৰ্গীয়ে যে লগ হৈ আদি আৰু অদিতিৰ সম্পৰ্কটো যে ভাঙিছে, এই সকলোবোৰ সঁচা কথা অদিতিয়ে গম পাই যাব। এতিয়া বাৰু অদিতিয়ে সকলোবোৰ সঁচা কথা জনাৰ পিছতো অনামিলৰ লগত বিয়া হৈ যাব নেকি, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।